হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কিছু সংখ্যক টিচাৰ ভেকেঞ্চি ফিল আপ কৰাৰ কাৰণে নটিফিকেশ্যন পাব্লিছ হৈছে আৰু সেই এডভাৰটাইজমেণ্টটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে আমাৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ যি নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ইয়াত নিযুক্তিৰ কাৰণে এডভাৰটাইজ পাব্লিছ হৈছে আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 19 ফেব্ৰুৱাৰী আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ লিষ্টখন পাব্লিছ হ'ব 20 ফেব্ৰুৱাৰী 4:30 PM আৰু ইণ্টাৰভিউত আহিব লাগিব 21 ফেব্ৰুৱাৰীত আৰু ৰিপৰ্টিং টাইম 10 AM। তাৰপিছত লোকেশ্যনটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা 4th ফ্ল'ৰ ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট অফিচ আমিনগাঁও কামৰূপ 781103। তাৰপিছত প্ৰথমতে নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসীয় বিদ্যালয়ত আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ হিন্দী এটা, আৰ্টছৰ এটা। কোৱালিফিকেশ্যন হিন্দীৰ কাৰণে গ্ৰেজুৱেট ইন আৰ্টছ উইথ হিন্দী এজ ছাবজেক্ট এণ্ড কোৱালিফাইড ইন UP or HS state and having B.Ed from NCT recognized institute, preference experience in teaching in UP, HS or HS level. Next, artsৰ এটা vacancy graduate in arts from recognized university, qualified in UP or HS state and having B.Ed from NCT recognized institute or experience in teaching UP or HS level. Remuneration about 23,000 for Netaji Subhash Chandra Bose Awaasiya Vidyalaya. Age limit 45 years. Next, Kosturba Gandhi Balika Vidyalaya আছে full time assistant teacher, mathsৰ এটা, education দুটা, English দুটা, political science এটা। বাকী কোৱালিফিকেশ্যন কি লাগে ইয়াত দিয়া আছে আপোনালোকে সকলোৱে জানে। Remuneration for TET qualified 20,000 for non-TET 21,000 আৰু KJB পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ আছামিছৰ এটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন ইয়াত দিয়া আছে। নেক্সট, ৰেমুনাৰেশ্যনটো হ'ব 90,000 পাৰ মান্থ। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে প্লেইন পেপাৰ ফৰ্মেটত এই ডাটাখিনি দিব লাগিব, নেম অফ পোষ্ট, পাৰ্মানেণ্ট এড্ৰেছ, এই ডাটাখিনি দি পেলাই এপ্লাই কৰিব লাগিব অহা 19 ফেব্ৰুৱাৰীৰ ভিতৰত 4:30 PM ভিতৰত। আৰু এড্ৰেছটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা কামৰূপ। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰাৰ আগত এইটো এডভাৰটাইজ চাই ল'ব। আজি আছাম ট্ৰিবিউনত এই নটিফিকেশ্যনখন ওলাইছে, গতিকে চাই পেলাই এপ্লাই কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টিত এই আপডেটটো জনালোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।